সৰ্বভাৰতীয় কাৰাটে ফেডাৰেশ্যনৰ ব্যৱস্থাপনাত কলিকতাৰ নেতাজী ইনডোৰ ষ্টেডিয়ামত 25 জুলাইৰ পৰা 27 জুলাই তাৰিখলৈকে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসম তথা কলিয়াবৰলৈ সুনাম কঢ়িয়াই অনা কলিয়াবৰৰ 8গৰাকী সাব জুনিয়ৰ খেলুৱৈক আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ অসমৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ অসমৰ ৰাজ্যিক বৰ্ডৰ সভাপতি ডক্টৰ আব্দুৰ ৰহমান ফকিৰৰ সভাপতিত্বত অনুষ্ঠিত এই সম্বৰ্ধনা আৰু আশীষ প্ৰদান অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰা সাব জুনিয়ৰ খেলুৱৈসকল হৈছে ক্ৰমে চয়নিকা বৰা, শাহিনুৰ আলী, বিবেক সাহিল, প্ৰজ্ঞা পৰিমিতা কাশ্যপ, ৰুহানী আখতাৰ, ভাস্কৰ উজা, তন্ময় ৰাজ কৌশিক, নিবিৰ বৰঠাকুৰ। কলিয়াবৰ দৰগাহ শ্বৰীফ জয়ন্তীপুৰত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ ৰাজ্যিক সম্পাদক অনিল কুমাৰ মহন্তকে ধৰি সংগঠনটিৰ বিভিন্ন দায়িত্বত থকা ৰাজ্যিক তথা জিলা সমিতিৰ বিষয়ববীয়া ক্ৰমে ৰাজমণি বৰা, ৰেণু মহন্ত, নিতুল আলচিয়াৰী, আলহাজ ৱাদিৰত আলী, মহেন্দ্ৰ কুমাৰ দাস, শৰৎ চন্দ্ৰ বৰা, ৰতন দত্ত, মৌচম সোণোৱালে সাব জুনিয়ৰ খেলুৱৈসকলক সাহস তথা প্ৰেৰণা আগবঢ়াই আশীৰ্বাদ প্ৰদান কৰে। সম্বৰ্ধনা অনুষ্ঠানতে প্ৰশিক্ষক ত্ৰিশূল ভূঞাকো আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। তৰফৰ পৰা আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ যিটো আমাৰ অসমৰ পৰা 95 গৰাকী খেলুৱৈ গৈ আমাৰ কলিয়াবৰৰে 8গৰাকী শিশুৱে সোণৰ পদক অৰ্জন কৰি অসম তথা কলিয়াবৰলৈ যি সুনাম কঢ়িয়াই আনিলে, তেওঁলোকক আমি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ তৰফৰ পৰা সামান্যতম সম্বৰ্ধনাৰ এটি আয়োজন কৰিছোঁ। ক্ষেত্ৰত যথেষ্টখিনি কষ্ট কৰে বা ট্ৰেইনিং পিৰিয়ডত বহুতখিনি কষ্ট কৰে, কৰাৰ ফলত এটা লেভেলত যেতিয়া তেখেতসকল খেলি আহে, এনেদৰে আমি যেতিয়া সকলোৰে সঁহাৰি পাওঁ, সমাজৰ সঁহাৰি পাওঁ, তেনেহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু দুগুণ উৎসাহেৰে নেক্সট ষ্টেপৰ কাৰণে আগবাঢ়িবলৈ উৎসাহিত হয়। আৰু এনেদৰেই 2017 চনৰ পৰা মই কলিয়াবৰত সৰুকৈ ব্ৰাদাৰ্ছ ফাইট ক্লাব বুলি এটা প্ৰতিষ্ঠান, মাৰ্চেল আৰ্টৰ প্ৰতিষ্ঠান মই চলাই আহিছোঁ। আৰু ইতিমধ্যে তাত যথেষ্টসকল ছাত্ৰ ছাত্ৰীয়ে খেলা ধূলা কৰিছে। ৰিচেণ্টলি আমাৰ 31 তাৰিখে যিটো অসম অলিম্পিক সন্থাৰ দ্বাৰা আয়োজিত ডিষ্ট্ৰিক্ট কাৰাটে চেম্পিয়নশ্বিপ, তাতো আমাৰ 27 গৰাকী সংবাদ মাধ্যমক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকেও আহি আমাৰ লগত সহযোগ কৰাৰ কাৰণে আৰু সমূহৰ ৰাইজলৈ আন্তৰিক শুভেচ্ছা থাকিল। আজিৰ এই অনুষ্ঠানটো হ'ল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাৰাটে কম্পিটিশ্যনত অসমৰ পৰা ভালেখিনি ল'ৰা ছোৱালী গৈছিলে খেলিবলৈ, আৰু আমাৰ কলিয়াবৰৰ পৰা 95জন ল'ৰা ছোৱালী গৈছিলে। ঠিক সেই হিচাপে 95জনৰ ভিতৰত 8জন ল'ৰা ছোৱালী গ'ল্ড মেডেলিষ্ট হৈ আহিল। তাৰে প্ৰশিক্ষকজন আছিলে ত্ৰিশূল ভূঞা। 8জন ল'ৰা ছোৱালীক আজি সম্বৰ্ধনা অনুষ্ঠান দিবৰ বাবেই আজি পবিত্ৰ দিন। একফালে হ'ল শিক্ষক দিৱস, আনফালে হ'ল পবিত্ৰ ফাতিয়া দুৱাৰ দহম। সেই উপলক্ষে আজি আমি এই অনুষ্ঠান বা আয়োজন কৰি তেওঁলোকক এখন মানপত্ৰৰ লগতে এখন ফুলাম গামোচাৰে তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে। সেয়া আমাৰ